কিয় সাইকেল চলাইছিলো আজি অকল জীৱনত প্ৰথমবাৰৰ কাৰণে সাইকেল ৰাইড কৰিব লাইছো গুৱাহাটী টু বৰপেটা প্ৰায় 120 কিলোমিটাৰ মান হ'ব মই য'ত থাকো তাৰ পৰা 120 নহয় 127 কিলোমিটাৰ হ'ব আৰু আজি ফাৰ্ষ্ট সাইকেল ৰাইড কৰিম আৰু বাইক লৈ ঘূৰি থাকো সেইকাৰণে আজি সাইকেল চলাই যাত্ৰা আৰম্ভ কৰিম আৰু সাইকেল চলাই আজি ব্লগ বনাম আৰু আপোনালোকক গোটেই ব্লগটো দেখুৱাম গুৱাহাটীৰ পৰা বৰপেটালৈকে কেনেকুৱা কি হ'ল সব তো ইয়াতে এটা কেমেৰা লৈ ললো ফিটিং আৰু সাইকেলৰ সন্মুখত থাকিব তো বন্ধুসকল ব্লগ যাত্ৰা আৰম্ভ বন্ধুসকল এতিয়া মই আছো লাজগেটত পৰা আৰম্ভ কৰিলো যাত্ৰা বন্ধুসকল মই পালো এতিয়া গণেশগুৰি আৰু ঠাণ্ডা আছে আজি আৰু গাড়ী চাড়ী ৰাস্তাত আৰম্ভ হৈছে মই ৰাতিপুৱা অহা কথা আছিলে 5:30 মানত অহা কথা আছিলে কিন্তু 5:30 মানত মই সাৰ পালোঁ সাৰ পাই ব্ৰাছ কৰিলোঁ মুখ ধুলোঁ পানী গৰম কৰি পানী খালোঁ তাৰপিছত ৰুটি বনালোঁ তাৰপিছত বুটৰ দালি বনালোঁ দুখন ৰুটি খাই আছোঁ আৰু বেছি খাব ইচ্ছা মানে নালাগিল কাৰণ যিহেতুকে এটা ৰাইড কৰিব আহিছোঁ আৰু বেছি খাই দিওঁ তেতিয়া টোপনি লাগিব বা গাটো ভাৰী হৈ যাব সেইকাৰণে চাইকেল চলাব নোৱাৰিম সেইকাৰণে অলপমান খাই আহিলোঁ দুখন ৰুটি খাই আহিলোঁ আৰু যিহেতুকে চাইকেল চলালে ভোকে লাগিব বন্ধুসকল পালোঁ এতিয়া আঠগাঁও আৰু আঠগাঁৱৰ ব্ৰিজত আছোঁ মই এতিয়া আৰু বেলেগ প্ৰব্লেম নহয় গল অলপমান শুকাই গৈছে পানী খাব লাগিব আৰু মানে আপত অলপ প্ৰব্লেম বাকী নৰ্মেল কোনো নাই ব্ৰিজৰ ওপৰত যেতিয়া আমি উঠাওঁ চাইকেলখন তেতিয়া অলপমান তামাম কষ্ট হয় মানে ভৰিত কষ্ট হয় টাৰ্গেট যিহেতুকে লৈছোঁ আজি বৰপেটা যাম বুলি 128 কিলোমিটাৰ তো যাম বুলি কৈছোঁ যামেই বন্ধুসকল ফাইনেলি মানে আহি পালোঁ এতিয়া শৰাইঘাটৰ ব্ৰিজ আৰু ইয়াক ধুনীয়াকৈ ৰাখি থৈ দিছোঁ চাইকেলখন আমাৰ অসমীয়া গামোচা এখন বান্ধি দিছোঁ ইয়াতে আৰু এতিয়া টাইম হ'ল 9:27 আৰু 9:27 মানে মই ভাইটিতাত ৰখিছিলোঁ পাৱাৰ বেংক এটাৰ কাৰণে আৰু তাত পাৱাৰ বেংকটো নাই সেইকাৰণে মোৰ অলপমান দেৰি হ'ল আৰু এতিয়া মই যাম ইয়াৰ পৰা ডাইৰেক্ট হাজো আৰু হাজোত অলপমান চাহ কিবা খাই ডাইৰেক্ট গুচি যাম বৰপেটা বন্ধুসকল ৰাস্তা ফিনফিনীয়া আৰু পূৰা মজা লাগি আছে কিবা বাইক চলোৱা ফিলিংছ এটা বেলেগ আৰু চাইকেল চলোৱা ফিলিংছ এটা বেলেগ দুটাতে বেলেগ বস্তু কিন্তু ৰাইডে তো এটা ইচ্ছা আছিল একদিন গুৱাহাটী টু বৰপেটা নাইবা বৰপেটা টু গুৱাহাটী আহিবৰ কাৰণে চাইকেল চলাই আৰু মানুহ মানে কি আৰু মানুহৰ যোনটো ইচ্ছা সেইটো ইচ্ছা সদায় পূৰণ কৰিব লাগে আৰু কিজনী আজি নাহিলোঁ হয় কিজনী কালি মৰিয়ে যাওঁ সেইকাৰণে মানুহৰ যেতিয়া যি মন যায় তেতিয়া কৰিব লাগে কিন্তু যোনটো বেয়া কামটো নহয় ভাল কামটো কৰিব লাগে যদি মানুহৰ মনত ইচ্ছা থাকে আৰু কিবা যদি ভাল বস্তু খাব ইচ্ছা লাগে যিকোনো কাম কৰিব ইচ্ছা লাগে তেতিয়া কৰিব লাগে কিন্তু বেয়া কামটো নহয় ভাল কাম কৰিব লাগে আৰু সেইখিনিয়ে বন্ধুসকল আহি আছোঁ তামান বিষাই আছে ভৰি তো বন্ধুসকল আহি পালোঁ এতিয়া হাজো আৰু এতিয়া বাজিল 10:50 মানে কিবা এটা বেলেগ ভাল লাগিছে কিবা আজি চাইকেল চলাই কিনে বহুত দিন চলোৱা নাছিলোঁ হাজেৰি আজি চলাই আছোঁ বন্ধুসকল চিপছ খাওঁ বন্ধুসকল হাফ কাটা পালোঁ এনেকৈ চলাই আছোঁ আৰু আজিৰ যাত্ৰা কি কৰিব বন্ধুসকল আৰু বন্ধুসকল আহি পালোঁ এতিয়া কলতাকুছি আৰু কিমান কিলোমিটাৰ আছে মোটামুটি 55 কিলোমিটাৰমান আছে আৰু মোৰ ডেষ্টিনেশ্যন মানে বৰপেটা টাউন তো বলক এনেকৈ যাই থাকোঁ লাহে ধুনীয়া কৰি কি কৰিব তো বন্ধুসকল বৰপেটা টু গুৱাহাটী যোনবিলাক বাছ আছে চিটি বাছ আছে সেইবিলাক বাছৰ ড্ৰাইভাৰবিলাক তাৰমানে মুখত বেয়া গালি আহে নকওঁ গালিটো কিন্তু বহুত অভদ্ৰ কাৰণ এইমাত্ৰ মই এইফালৰ পৰা আহি আছিলোঁ কাৰণ মোৰ কেমেৰাটো অন নাছিলে যদি কেমেৰাটো অন থাকিলে আপোনালোকক ভিডিঅ'টো দেখাব পাৰিলোঁ হয় বাছখন তাৰমানে এখন গাড়ীক অভাৰটেক কৰি মোৰ ফালে ইমান কাটি আহিছে মই যদি এই ছাইডত যদি এই ঘাঁহখিনি যদি লৈ নাযাওঁ তেতিয়াহ'লে মইতো মৰিলোঁ হয় আজি
এনেকুৱা খং উঠে নহয় ক'ব কাৰণে চালা নকয় গালিটো বিৰাট ইচ্ছা এটা আছিল গালি পাবৰ কাৰণে কি ক'ম আৰু তো নকল আহি পালোঁ এতিয়া মোকালমোৱা আৰু চাইকেলৰ হাৱা অলপ কমি গৈছে আৰু এতিয়া নিপুলটো বেয়া হৈছে ন তো আমাৰ দস্তি নিপুলটো চেঞ্জ কৰি দিব এইটো বেয়া হৈছে নকল আহি পালোঁ এতিয়া মোকালমোৱা আৰু মোকালমোৱাত 1 লিটাৰ পানী ল'লোঁ মানে হাফ লিটাৰৰ পানী 2টা ল'লোঁ তামান পিয়া লাগি থাকে এতিয়া 2টা পানী বটল ল'লোঁ আৰু এতিয়া গৈ আছোঁ তোমাৰ নকল দৌলাহাল পালোঁ এতিয়া আৰু খাই আছোঁ চিপছ খুব টাম লাগি থাকে বেলেগ বস্তু খাব নোৱাৰে নহয় হাতেৰে চলালে বন্ধ কৰিলে কিবা এটা মজা লাগে আগতে কম চলাইছিলোঁ নেকি যেতিয়া আমি স্কুল পঢ়ি আছিলোঁ তেতিয়া মোৰ ৰেঞ্জাৰ চাইকেল 2খন আছিলে তামাম চলাইছিলোঁ তেতিয়া বহুত দূৰলৈকে যাওঁ হাতেৰে এৰি আৰু সেই ফৰ্মটো আজি ঘূৰি আহিছে নতুন কৰি সেইকাৰণে কিবা মনত ভাল লাগিছে কিবা আৰু চাইকেল চলালে কিবা মানুহবিলাকে বহুত অলপমান কিবা ভাল পায় ছাপোৰ্ট কৰে সন্মান দিয়ে বেছি তোমাৰ নকল আহি পালোঁ এতিয়া চেঙা আৰু 70 কিলোমিটাৰমান আছে মোৰ ঘৰলৈকে তো আহি ইয়াতে ভাগৰ লাগিছে ইমান দূৰ কষ্ট কৰি আহিলোঁ আৰু এতিয়া এনেকুৱা লাগিছে যে ঘৰটো কেতিয়া পাম কিবা কৰি ঘৰটো পালে কামটোত নিমাৰিম কিন্তু সুন্দৰখন তোমাৰ নকল চাইকেল ৰাইড কৰিলে কিবা বেলেগ কিবা এটা সন্মান পায় এজন মানুহে মোক এতিয়া ৰখাই কিনে সুধিলে যে ক'ৰ পৰা আহিছা তাৰপিছত ক'ত যাবা ক'ত থাকিবা সেইবিলাক সুধিলে আৰু মানুহজনে ক'লে যে অহা আগত অলপমান আহা চাহ তাহ কিবা খাবা মই যাবা চাহ তাহ নাখাওঁ খাই আহিলোঁ পানী খালোঁ মই ইয়াতে সঁচা কৰি চাইকেল ৰাইড কৰিলে কিবা এটা বেলেগ ফিলিংছ এটা পায় মানে অলপ মানুহবিলাকে অলপ সন্মান কৰে ভাল লাগে কিবা এটা এনেকুৱা সন্মান কৰে তো ঠিক আছে বন্ধুসকল যাই থাকোঁ আৰু তো বন্ধুসকল কেওটকুছিৰ এখন ব্ৰিজৰ ওপৰত আছোঁ এতিয়া আৰু এই ব্ৰিজখনতো মই অলপ খোজ কাঢ়িছোঁ কাৰণ ভৰি তামাম বিষাইছে ভৰি দুখন সেইকাৰণে অলপমান 5 মিনিট খোজ কাঢ়ি দিলে অলপমান ৰিলেক্স পাব আৰু পেচাব কৰা লাগি আছিলে গতিকে অলপমান পেচাব কৰোঁ আৰু অলপমান খোজ কাঢ়োঁ আৰু ৰিলেক্স পাই যাম তাৰপিছত বন্ধুসকল ফাইনেলি আহি পাই গ'লোঁ বৰপেটা টাউন আৰু এতিয়া আমি বৰপেটা টাউনৰ ভিতৰত সোমাম আৰু মাত্ৰ 2 কিলোমিটাৰ আছে আমি বৰপেটা টাউনৰ সোমাবৰ কাৰণে এইখন আছে বৰপেটা আৰু পাই গ'লোঁ মাত্ৰ 2 কিলোমিটাৰ তো বলক 2 কিলোমিটাৰ কষ্ট কৰি কিবা কৰি যাওঁ তো বন্ধুসকল বাৰাদি ব্ৰিজ পাই গ'লোঁ বাপৰে বাপ এতিয়াহে ভাল লাগিছে মনটো ইমান দূৰ চাইকেল চলাই আহিলোঁ 127 কিলোমিটাৰ এতিয়াহে কিবা অলপ ভাল লাগিছে মনটো আৰু ভোক লাগা নাই কিন্তু মই একাপ চাহ খালোঁ ইয়াতে কি বুলি কয় কেওটকুছিত পাই গ'লোঁ আৰু মোটামুটি আৰু আমাৰ ঘৰলৈকে মাত্ৰ 2 কিলোমিটাৰ আছে এতিয়া ঘৰৰ কাৰণে অলপমান কিবা ল'ব লাগিব মিঠাই চিঠাই কিবা কিবি তাৰপিছত মাহঁতক দিব লাগিব ছাৰপ্ৰাইজ Take the next right onto LCN Road. কালাকন 8টা কালাকন 5টা আটটা চিংৰা নে তো বন্ধুসকল কালাকন ল'লোঁ আৰু বেলেগ মানে চিংৰা টিংৰা নাই বিস্কুট কিবা লৈ যাব লাগিব আৰু সোমাই লওঁ আজি দোকান চোকান নাই আজি বেছি দোকান নাই আজি সকলোতো
Reaction sama tu. Turn right, then turn. Judy? Hah? Oh. Yeah. Oh. Ai là mặt lăng con không có sụpตัวไหนกันดิว้ายสิพี่ Judy, 이팔이야. 오케이. 거짓말. 이 생각을 놓자. Makut. Why is that? Oh. Tuh, kalau maksa lo. Maksa lo. Ayo. Head south, then turn left. Ayo. Cycle lo. তো বন্ধুসকল ফাইনেলি আহি পালোঁ এতিয়া ঘৰ আৰু ধুনীয়াকৈ কাপোৰ চাপোৰ খুলোঁ আৰু অলপমান কিবা খাই তামাম টোপনি মাৰিম কাৰণ অৱস্থা বেয়া হৈছে একদম তামাম ভৰি বিষাই আছে তো এইখিনি আছিল যদি ভিডিঅ'টো চাই কিনে ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু চাইকেল ৰাইড জিন্দাবাদ